বহুদিনৰ মূৰত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল ডিচি ব্লগছলৈ। এয়া সন্মুখত দেখি আছে অসমীয়া ভেলাঘৰ বা মেজি। আহক আজি আমি গাঁৱৰ মাজলৈ সোমাই যাওঁ, গাঁৱৰ পৰিৱেশৰ মাজলৈ। যি গাঁও নহ'লে একোৱে মূল্য নাই এই মাটিৰ। আহক এই গাঁৱৰ মাটিতে আমি আজি অলপ সময় কিছু সময়ৰ কাৰণে হ'লেও বিলীন হৈ যাওঁ। এয়া দেখিছে গাঁৱৰ সহজ সৰল চহা মানুহ। এয়া চাওক সোণোৱালী ধাননি পথাৰ, ধান ঘৰলৈ নিয়াৰ পিছত এয়া নৰাৰে পৰিপূৰ্ণ পথাৰসমূহ, যি নৰাত আমি নৰা কাটি মেজি বনাওঁ প্ৰতি মাঘ বিহুৰ উপলক্ষে। মই গৈ আছোঁ আপোনালোকক আমাৰ গাঁৱৰ ফালৰ পৰা বনোৱা সকলোতকৈ ডাঙৰ মেজিটোৰ ওচৰলৈকে, য'ত আজি আমাৰ গাঁওবাসীয়ে সকলো লগ লাগি ধুনীয়াকৈ এই মেজিটো তৈয়াৰ কৰি আছে। আৰু সেয়া যে দূৰত দেখিছে সেইটো আমাৰ গাঁৱৰ পুৰণি নামঘৰ। তাত বছৰেকীয়া পালনাম সম্পন্ন হয়। এতিয়া আহক আমি মেজিৰ ওচৰলৈকে যাওঁ। এয়া নৰাসমূহ কাটিছে আমাৰ গাঁৱৰ মানুহজনে। ধুনীয়াকৈ নৰাসমূহ কাটি মেজি বনাইছে। আৰু কিছু সংখ্যক গাঁৱৰ লোকে এনেকৈ আমাৰ আজি দুপৰীয়াৰ সাজ বনাই প্ৰস্তুত কৰি আছে। ত' আকৌ এবাৰ দেখাইছোঁ এই গাঁৱলীয়া পৰিৱেশৰ মাজত চাওক সকলোৱে সুন্দৰভাৱে এনেদৰে একলগ হৈ মেজি বনোৱাত পূৰা দমে লাগি গৈছে। যিহেতু আগন্তুক ভোগালী বিহু, মাঘ বিহু উদযাপনৰ অৰ্থে আমি অগ্নি দেৱতাক পূজা কৰাৰ অৰ্থে আমি প্ৰতি বছৰে মেজি জ্বলাওঁ আৰু মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰোঁ। এয়া চাওক গাঁৱৰ দাদাসকলে এনেকৈ নৰা কটাত ব্যস্ত। প্ৰায় সম্পূৰ্ণ হৈছে আমাৰ মেজি বনোৱাটো সুৰজিত আৰু বাবুৱে ওপৰত উঠি আমাৰ নলবাৰীত কলচোচনি বুলি কয়, সেই কলচোচনি দিছে ওপৰত। ঠাই বিশেষে ভেলাঘৰ বা মেজি দেখাত বেলেগ বেলেগ, আমি এনেকৈ বনাওঁ আমাৰ লোৱাৰ আছামত। চ' পৰিপূৰ্ণ হৈ যাব আৰু 1 ঘণ্টামানৰ ভিতৰত। খুব ভাল লাগিল আজি আহি সকলোৰে লগত সময়খিনি কটাই। মই মাজতে এনেকৈ চেলফি ল'লোঁ 2-এটা। খুব ভাল লাগিছে এনেকুৱা পৰিৱেশ। বছৰত যিহেতু এদিনেই আহে, খুব ভাল লাগে পৰিৱেশটো, হয়নে নহয় কওকচোন? আপোনালোকৰ গাঁৱতো নিশ্চয় এনেকুৱা ধৰণৰে মেজি বনাই আছে। তাৰ মাজতে মই গ'লোঁ ৰামধেনু আৰ্টছলৈকে। তাত আমাৰ ল'ৰা জ্ঞানদীপেও আৰ্ট শিকি আছিল। তাৰ পৰা তাক লৈ আহি আকৌ পথাৰৰ মাজত বিলীন হৈ গ'লোঁ। এয়া চাওক পথাৰৰ নৰাৰ মাজতে মই এনেকৈ শুই পৰিছিলোঁ। খুবেই ভাল লাগিছিল। ৰখি থাকা জান, তোমাৰ কেনেকুৱা লাগিছিল আজি? ভাল লাগিছিল। এই চা ভাল লাগিল। ভাল লগাৰ মাজতে আমাৰ জানেও গ'ল মেজিৰ ওচৰত। সকলোকে মাঘ বিহুৰ আগতীয়াকৈ মেজি ন জানো শুভেচ্ছা দিয়া। মেজি বুলি কয় ন? কোৱা মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। মাঘ বিহুত শুভেচ্ছা জনালোঁ। চ' এনেকৈ জান আৰু মই পথাৰ